আপোনাৰ মাতৃসকল আৰু ভনীসকলক আপুনি পণ্যলৈ পৰিণত কৰি আছে। ইয়াৰ বিৰুদ্ধে আপুনি প্ৰতিবাদ কৰিব লাগে। মই শ তেনেকুৱা লোকক পাইছোঁ, তেওঁলোক কিমান বিকৃত হৈ গৈছে। এইটো কোনো নৈতিক বিষয় নহয়, এইটো এটা মানসিক স্বাস্থ্যৰ সমস্যা। তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছে যে আনকি মহিলাসকলেও এইবোৰ চোৱাটো ফেশ্বনেবল। আপুনি সম্ভৱৰ সকলোতকৈ নিৰ্বোধ কামটো কৰি আছে। তাত থকা সেই মহিলাগৰাকীৰ মুখখনৰ পৰিৱৰ্তে আপোনাৰ মাৰ মুখখন ৰাখক। মই ভাবোঁ আপুনি কথাটো বুজিব। নমস্কাৰ সদগুৰু। এনে লাগে যে পৰ্ণ চোৱাটো কেনেকৈ বন্ধ কৰিব পাৰি। এইটো ইণ্টাৰনেটত সৰ্বাধিক সন্ধান কৰা প্ৰশ্নবোৰৰ অন্যতম। মোৰ কেইজনমান পূৰ্বৰ সহপাঠী আছে যিসকল ইয়াত আসক্ত হৈছিল আৰু তেওঁলোকৰ জীৱনটো একেবাৰে ওলোটা হৈ পৰিল। মানুহ কিয় ইয়াত আসক্ত হয় আৰু তেওঁলোকে কেনেকৈ ইয়াৰ পৰা সহজে ওলাই আহিব পাৰে। চাওক, আপুনি বুজিব লাগিব, পৰ্ণগ্ৰাফি মানে যৌনতা নহয়। এইটো এক ধৰণৰ ৰোগ যিটো আপুনি বিকাশ কৰি আছে। মই যেতিয়া ৰোগ বুলি কওঁ, যৌনতা কোনো ৰোগ নহয়। এইটো আমাৰ গঠন প্ৰক্ৰিয়াৰ এক অংশ। সেইটোৰ ফলতেই আমি ইয়াত আছোঁ। আমি সেইটোৰ কাৰণে ইয়াত নাই, আমি ইয়াত আছোঁ সেইটোৰ ফলত। Sexuality is not a sickness. It's part of our making. We are here because of that. We are not here for that, we are here because of that. আমি তাৰ পৰাই জন্ম হৈছোঁ। গতিকে এইটো শুদ্ধ বা অশুদ্ধৰ প্ৰশ্ন নহয়, কেৱল এইটোৱেই যে আন সকলো প্ৰাণীৰ বাবে প্ৰকৃতিয়ে তেওঁলোকৰ যৌনতা নিয়ন্ত্ৰণ কৰে, কিয়নো তেওঁলোকৰ যৌনতা ঋতুকালীন। বাকী সময়ত তেওঁলোকে এইটোও নাজানে কোনটো মতা কোনটো মাইকী। হেল্ল', গতিকে প্ৰকৃতিয়ে সিহঁতক নিয়ন্ত্ৰণ কৰে। প্ৰকৃতিয়ে আপোনাৰ পৰা সেই নিয়ন্ত্ৰণ কিয় কাঢ়ি লৈ গ'ল বুলি আপুনি ভাবে? কাৰণ এইটো বিশ্বাস কৰা হয় যে আপোনাৰ অলপ বেছি মগজু আছে, কিন্তু আপুনি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে যে আপোনাৰ সেইটো নাই। হয়, কিয়নো কম বয়সতে যদি আপুনি সেই বস্তুবোৰ চায়, আপোনাৰ মূৰত আন একোৱেই নঘটিব। গতিকে এই প্ৰক্ৰিয়াত মই ক'ম যে মহিলাসকলৰ বহুত ডাঙৰ দায়িত্ব আছে আৰু এইবোৰ বন্ধ কৰাৰ প্ৰয়োজন আছে, কাৰণ কোনেও ইয়াৰ বিষয়ে একো কোৱা নাই। আৰু এতিয়া তেওঁলোকে ক'বলৈ আৰম্ভ কৰিছে মহিলাসকলেও আনকি এই বিষয়ে চোৱাটো ফেশ্বনেবল। কোনোবাই কৈছে এইটো যৌন শিক্ষা। নাই, সেইবোৰৰ কোনোটোৱেই নহয়। মহিলাসকলে কৰা যি সামান্য যুঁজ বা আপোনালোকে যেনেধৰণৰ সংগ্ৰামৰ মাজেৰে পাৰ হৈ গৈছে, তাৰ বাবেই আপোনাৰ ওচৰলৈ কিছু পৰিমাণে শাৰীৰিক স্বাধীনতা আহিছে। পৰ্ণগ্ৰাফীৰ জৰিয়তে সেয়া আপুনি দলিয়াই পেলাইছে। ইয়াৰ অৰ্থ হ'ল আপুনি যিকোনো প্ৰকাৰে এবিধ পণ্য মাথো, ঠিকনে? যদি আপুনি এটি সত্তা হ'ব বিচাৰে, তেন্তে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। ৰাস্তাত নহয়, য'তেই আপুনি ইয়াক দেখে তাতেই ইয়াক বন্ধ কৰিব লাগিব। আপুনি বুজিব লাগিব যে এইটো কাৰোবাৰ আনন্দৰ, কাৰোবাৰ উপভোগৰ, কাৰোবাৰ সুখৰ বিষয় নহয়। এইটো হৈছে এগৰাকী নাৰীক পণ্যত পৰিণত কৰা, আপোনাক এটা পণ্য সামগ্ৰী বনোৱা। যদি মহিলাসকলে এইটো নলয়, তেন্তে পুৰুষৰ মূৰত ইমানখিনি এতিয়াও নাই। যেতিয়ালৈকে তেওঁলোকৰ বিৱৰ্তন নহয়, যদিহে তেওঁলোকৰ বিকাশ নহয়, হয়, আৰু বিশেষকৈ মই শ তেনেকুৱা লোকক পাইছোঁ। কম বয়সতে তেওঁলোকে এইবোৰৰ মাজলৈ গৈ কিমান বিকৃতি হৈ গৈছে আৰু কেনেকৈ তেওঁলোকে নিজৰ ভিতৰতে কষ্ট পাইছে। কাইলৈ চৌপাশৰ মানুহৰ সৈতে অৰ্থপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈ তেওঁলোক ইমানেই অসুস্থ যে মই আপোনালোকৰ আগত এইবোৰ কথা ক'বলৈও বিচৰা নাই। তেওঁলোকে মোক যি ধৰণৰ কথা কৈছে, তেওঁলোকে কি যে অৱস্থাৰ মাজেৰে পাৰ হয়, কাৰণ তেওঁলোক বহুত সৰুতেই ইয়াৰ প্ৰতি আসক্ত হৈ পৰিছিল। তেন্তে মই কেনেকৈ ইয়াৰ পৰা মুক্তি পাম? আপুনি এইটো বুজিব লাগিব যে মই আপোনাক কোৱাৰ দৰে প্ৰকৃতিয়ে এটা নিৰ্দিষ্ট বান্ধোনৰ পৰা আপোনাক মুক্ত কৰিছে, এইটো ভাবি যে আপুনি এটা সচেতন জীৱন বুলি। আপুনি সকলো সচেতনভাৱে কৰিব। ইয়াৰ অৰ্থ এইটো নাছিল যে আপুনি সকলো সময়তে কেৱল সেইটোৱেই কৰিব, প্ৰজননৰ কাৰ্যকলাপ। গতিকে এইটো সুখৰ বিষয় নহয়, আনন্দৰ বিষয় নহয়, প্ৰেমৰ বিষয় নহয়। এইটো কেৱল এটা বাধ্যকতাহে। যদি আপুনি নুবুজে যে বাধ্যকতা এক দাসত্ব, তেন্তে আপোনাৰ লগত কি কৰিম বাৰু? হেল্ল', You don't understand that compulsiveness is slavery? Consciousness is the only liberation we have? আপুনি বুজি পোৱা নাই যে বাধ্যকতা হৈছে দাসত্ব, সচেতনতাই হ'ল আমাৰ একমাত্ৰ মুক্তি। গতিকে ইয়াক ত্যাগ কৰাৰ কোনো দৰকাৰ নাই, মাথো তালৈ যোৱাৰ প্ৰয়োজন নাই। এইখিনিয়ে ত্যাগ কৰিবলৈ কিনো আছে? ই ইয়াত ঘটি আছে নেকি বাৰু? নহয়, ই মূৰতহে ঘটি আছে। চাওক, আপোনাৰ মূৰটো এনেকুৱা, আপুনি ইয়াত যিটো চাপ দিব সেইটোৱে ঘটিব।
এইটোৱে আপোনাৰ মূৰৰ প্ৰকৃতি আপুনি বুজিব লাগিব প্ৰতিটো প্ৰযুক্তি প্ৰতিটো সুবিধা যি আপোনালৈ আহে আপুনি সেইটো নিজৰ ধ্বংসৰ বাবে ব্যৱহাৰ কৰিব বিচাৰে কি ক্ষতি আছে সদ্গুৰু এইটোৱে ক্ষতি আপোনাৰ মাতৃসকল আৰু ভনীসকল আৰু আপোনাৰ চাৰিওফালে থকা প্ৰতিগৰাকী মহিলাক আপুনি পণ্য সামগ্ৰীলৈ পৰিণত কৰি আছে মই কোৱা নাই যে আপোনালোক সকলোৱে ব্ৰহ্মচাৰী হৈ কৰবালৈ যাওক নহয় সেইটো কেৱল বিশেষ কিছুমান মানুহৰ বাবেহে যিসকলৰ তেনে কৰাৰ ক্ষমতা আছে কিন্তু আপুনি নিজৰ জীৱনটো মৰ্যাদাপূৰ্ণভাৱে পৰিচালনা কৰিব লাগিব ইয়াত ক'ত মৰ্যাদা আছে পৰ্নোগ্ৰাফিত মহিলাগৰাকীৰ মৰ্যাদা ক'ত হেল্ল' ক'ত মৰ্যাদা আছে গতিকে আপুনি ভাবে পৃথিৱীৰ অৰ্ধেক জনসংখ্যাৰ মানৱ জনসংখ্যাৰ মৰ্যাদা অস্বীকাৰ কৰি আপুনি ভাবিছে আপুনি কিবা সুখ পাব ঘৃণনীয় গতিকে এইটো কোনো নৈতিক বিষয় নহয় এইটো এটা মানসিক ৰোগৰ বিষয় বুজিছেনে আপুনি এইটো এটা মানসিক স্বাস্থ্যৰ সমস্যা গতিকে এইটো নৈতিকতা নহয় আপুনি মানসিকভাৱে অসুস্থ হৈ পৰিছে কেৱল কুৎসিত কিবা এটা দেখি আপোনাৰ বন্ধুবৰ্গৰ মাজত হি 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 বুলি কৈ আপুনি কিবা মহান কাম কৰিছে বুলি নাভাবিব আপুনি সম্ভৱপৰ সকলোতকৈ নিৰ্বোধ কামটো কৰি আছে যদি আপুনি মোৰ কথাটো বুজা নাই চলি থকা যিকোনো পৰ্নোগ্ৰাফিত সেই মহিলাগৰাকীৰ মুখখনৰ পৰিৱৰ্তে আপোনাৰ মাৰ মুখখন ৰাখক মই ভাবো আপুনি কথাটো বুজি